দল সংগঠনে কোৱাৰ নিচিনাকৈ হয়তো মোৰ মতেৰে 100% এই কথাটো সত্য নহয়। এই সম্পৰ্কে মই ক'ম যে অপৰাধীৰ কোনো আচলতে ধৰ্ম নাই, অপৰাধীৰ কোনো জাতি নাই। গতিকে অপৰাধী য'ত ঘটিছে হয়তো তেনেকুৱা জেগাখিনিত বেছিখিনি আমাৰ শিক্ষাগতৰ হাৰটো কমৰ কাৰণেহে এই অপৰাধজনক ঘটনাবিলাক ঘটিছে। কাৰণ টাউন বা এনেকুৱা চহৰ অঞ্চলত আমি ঘটনাবিলাক কিন্তু দেখা নাই। 2017ৰ পৰা আজি প্ৰায় 7 বছৰৰো অধিক কাল এই অঞ্চলতে মই কাম কৰি আছোঁ। বিশেষকৈ গৰৈমাৰী, কুন্তলী, বদলা, টোপামাৰী এই অঞ্চলটোতে মই কাম কৰি আছোঁ। আজিলৈকে মই হিন্দু মানুহ হিচাপে বেছিখিনি মুছলমান অধ্যুষিত অঞ্চল, তাত কিন্তু মই আজিলৈকে কোনো ধৰণৰ অসুবিধা পোৱা নাই। যদি ক'ৰবাত সৰু কিবা ঘটনা ঘটিছে, এইবিলাক ঘটনা আমি কিন্তু গম পোৱা নাই। মানুহ হিচাপে চাওক, মোৰ ক'ব লগা এইখিনিয়ে, তাৰমানে এই 7 বছৰত মোৰ যিখিনি অভিজ্ঞতা, যে জ্যেষ্ঠসকলে আমাক মানে তেওঁলোকৰ ভাতৃসুলভ যিখিনি আমাক মৰম দিছে, আৰু বন্ধু বা মোতকৈ কনিষ্ঠ যিখিনি আছে তেওঁলোকে নিশ্চয় আমাক অলপ জ্যেষ্ঠ বুলি তেওঁলোকে মান সন্মানে আদৰি আছে। গতিকে এইখিনি হৈছে আমাৰ ক'ব লগা প্ৰথম কথা। আৰু সভ্যতা সংস্কৃতিৰ লগত ক'ব গ'লে ধৰক অসমীয়া সংস্কৃতিৰ লগত এই মানুহখিনিয়ে, যদিও মুছলিম মানুহ বা মিয়া মানুহ, তেওঁলোকে ধৰক অসমীয়া ভাষাটোক আদৰি লৈ পেলাই বেছিভাগ অসমীয়া মাধ্যমতে তেওঁলোকে ল'ৰা ছোৱালীক পঢ়াই আছে। আৰু অসমীয়া সংস্কৃতি, বিহু তিথি বা এনেকুৱা ধৰণৰ দিৱসবিলাকো তেওঁলোকে পাতাৰ মানে চিন্তা কৰি আছে। কিন্তু আমি অসমীয়া সমাজখনে তেওঁলোকক কিমান সুবিধা দিব পাৰিছোঁ, বা হিন্দু সমাজখনে আমি কিমান তেওঁলোকক সুবিধা দিব পাৰিছোঁ, বা নাজানা কথা তেওঁলোকক শিকাই বুজাই ল'ব গ'লে ধৰক ল'ব পাৰিছোঁ, সেইটো আমাৰ ডাঙৰ এটা মানে প্ৰশ্ন থাকি গ'ল। আৰু তথাপিতো ধৰক তেওঁলোকে নিজাকৈ কিছু শংকৰদেৱৰ ঐতিহ্যকো বজাই ৰাখি, যেনেকৈ নাও খেলটো আজি তেওঁলোকে কিন্তু জীয়াই ৰাখিব যত্ন কৰি আছে। চাওক, শিক্ষক হিচাপে মই শিক্ষাবৃত্তিৰ লগত জড়িত ব্যক্তি হিচাপে মই ধৰক এই কথাটোত মই মানে, যিহেতু গণতন্ত্ৰ এখন দেশত, ধৰ্মনিৰপেক্ষ দেশ এখনত এই বস্তুটো কোৱাটো দল সংগঠনে তেওঁলোকৰ কি স্বাৰ্থত কৈ আছে কথাখিনি মই ঠিক ধৰিব পৰা নাই। আৰু সেইটো তেওঁলোকৰ নিজস্ব মতবাদ। গতিকে এই সম্পৰ্কে মই বিশেষ মতামত নিদিম এই সম্পৰ্কে তাৰমানে। গতিকে আৰু খেদাটোৰো কোনো কথা আহি নপৰে, কোনো দল সংগঠনৰ কোনো জাতি বা কোনো ধৰ্মক এনেকৈ খেদিব কথাটো আহি নপৰে। কাৰণ ধৰ্মনিৰপেক্ষ দেশ এখনত নিশ্চয় সকলো ধৰ্মৰে ইয়াতে বসবাস কৰাৰ অধিকাৰ আছে।